পাকিস্তান এতিয়া থৰ কঁপিছে যাৰ বাবে হয়তো চীনক উচতাই জোল খোৱাৰ ফন্দি ৰচনা কৰিছে। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এই পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল। যি ঘটনা সংঘটিত হ'ল তাৰ পাছত ভাৰত চৰকাৰৰ অতি কঠোৰ সিদ্ধান্ত সিন্ধু জল চুক্তি স্থগিত ৰখাৰ আৰু তাৰ পাছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কৈছে যে এয়া পোনপটীয়াকৈ যুদ্ধৰ ঘোষণা। অৰ্থাৎ সিন্ধু জল চুক্তি স্থগিত কৰা মানে পাকিস্তানলৈ সিন্ধু নদীৰ পানী নাযাব আৰু যাৰ ফলতে পাকিস্তানত বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব, খেতি বাতিৰ পৰা আদি কৰি বা আন কেতবোৰ, আৰু যিটো পাকিস্তানে নিজেই জানি বুজি তেনেধৰণৰ এক পৰ্যায়লৈ লৈ গ'ল। এই পাকিস্তানৰ চৰিত্ৰৰ কথা সকলোৱে জানে। পাকিস্তানে এই কামটো জানি বুজিয়ে কৰিছিল আৰু এতিয়া সেই পাকিস্তানে অৱশেষত সিন্ধু চুক্তি স্থগিত ৰখাৰ ভাৰত চৰকাৰৰ সিদ্ধান্তৰ ফলত এতিয়া চীনক উচতাবলৈ চেষ্টা কৰিছে আৰু ব্ৰহ্মপুত্ৰৰ প্ৰসংগ টানি আনিছে আৰু ব্ৰহ্মপুত্ৰৰ উৎসত ভেটা দিয়াৰ প্ৰসংগ বাৰে বাৰে উত্থাপন কৰি এতিয়া পাকিস্তানে বিষয়টোক অন্যফালে নিবলৈ চেষ্টা কৰিছে। মানে এই পাকিস্তানৰ হাতত এতিয়া উপায় নোপোৱা হৈছে বা উপায় নোহোৱা হৈছে। উল্লেখযোগ্য কথাটো হ'ল যে 2016 চনতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈ থৈছিল যে তেজ আৰু পানী একেলগে নবয়। তেতিয়াই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইংগিত দিছিল যে তোমালোকে তেজৰ নদী বোৱাবা আৰু আমি তোমালোকক পানী দি থাকিম, এইটো কেনেধৰণে সহ্য কৰিব পাৰোঁ। তোমালোকে তেজ বোৱাবলৈ সন্ত্ৰাসবাদীক সৃষ্টি কৰিবা, আমাৰ পানীৰে তোমালোকে খেতি বাতি কৰি সন্ত্ৰাসবাদীক সাৰ পানী যোগাবা, সন্ত্ৰাসবাদীক পোহপাল দিবা, সন্ত্ৰাসবাদীক লালন পালন কৰিবা আৰু আমি সহ্য কৰি থাকিম। আমাৰ নিৰপৰাধী মানুহক তোমালোকে হত্যা কৰি থাকিবা, আমাৰ নিৰপৰাধী মানুহৰ প্ৰাণ লৈ থাকিবা আৰু আমি সহ্য কৰি থাকিম। ঠিক সেই কথাটো 2016 চনতেই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছিল আৰু তেতিয়া তেওঁ কৈছিল তেজ আৰু পানী একেলগে নবয়। আৰু আজি সুদীৰ্ঘ 9 বছৰৰ বিৰতিৰ মূৰত সেই কথাটো তেজ আৰু পানী যে একেলগে নবয় তাকেই CCSৰ বৈঠকত সিদ্ধান্ত লোৱা হ'ল সেই বিষয়টোৰ সন্দৰ্ভতেই যে তেওঁলোকে আমাৰ তেজৰ নৈ বুৱাই দিছে, আমি তেওঁলোকলৈ যোৱা পানীৰ নৈ স্তব্ধ কৰি দিম, ৰখাই দিম। আৰু সেইটো এতিয়া হ'লগৈ অৱশেষত CCS বৈঠকত সিদ্ধান্ত লোৱা হ'ল সিন্ধু চুক্তি স্থগিত ৰখাৰ। এই সিন্ধু চুক্তিৰ ইতিহাস আপোনালোকে সকলোৱে জানে, আমি আমাৰ কেইবাটাও সম্প্ৰচাৰত সেইখিনি উল্লেখ কৰিছোঁ। তাৰ মাজতো মই অলপ কেইটাংশ কৈ ল'ব বিচাৰিছোঁ, তাৰপিছত ব্ৰহ্মপুত্ৰৰ প্ৰসংগলৈ আনিম। ব্ৰহ্মপুত্ৰক লৈ এই চৰিত্ৰহীন পাকিস্তানে কেনেধৰণৰ কুৎসা ৰচনা কৰিছে সেইখিনি আমি আপোনালোকক জনাম। কিন্তু তাৰ পূৰ্বে অলপ এই সিন্ধু চুক্তিখনৰ কথা 1960 চনত স্বাক্ষৰিত হৈছিল। তেতিয়াৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আছিল আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী আছিল, ৰাষ্ট্ৰপতি আছিল জেনেৰেল আয়ুব খান। সেই ভাৰত চৰকাৰ আৰু ইছলামাবাদৰ মাজত যিখন চুক্তি স্বাক্ষৰ হৈছিল তাত কেইবাটাও দফা আছে। মই অলপ দফাকেইটা পাঠ কৰি দিব বিচাৰিছোঁ আপোনালোকৰ বাবে। দিল্লী আৰু ইছলামাবাদৰ মাজত 1960 চনত এই সিন্ধু চুক্তি স্বাক্ষৰ হৈছিল আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে জেনেৰেল আয়ুব খানৰ সৈতে চুক্তি কৰিছিল। আৰু সেই চুক্তিমতে সেই চুক্তিত কি কি কথা সন্নিৱিষ্ট আছিল, সেই চুক্তিমতে সিন্ধু আৰু তাৰ 2 উপনৈ ক্ৰমে ঝিলাম আৰু চেনাবৰ অধিকাৰ আৰু কৰ্তৃত্ব অৰ্পণ কৰা হৈছিল পাকিস্তানৰ হাতত। বিপৰীতে ভাৰতৰ নিয়ন্ত্ৰণত আছিল সিন্ধুৰ 3 উপনদী ক্ৰমে বিপাশা, শতদ্ৰু আৰু ইৰাৱতী। সেই চুক্তি অনুসাৰে নিজৰ প্ৰয়োজনত ভাৰত আৰু পাকিস্তানে পানী ব্যৱহাৰ কৰিলেও আবদ্ধ কৰি দিয়াত বাধা আছিল সিন্ধু কিংবা উপনৈৰ পানী। পেহেলগাম কাণ্ডৰ পাছতেই মোদী চৰকাৰে বাতিল কৰিলে সেই 1960 চনৰ চুক্তিখনেই, যি চুক্তিত ইমান দিনে হাত দিয়া নাছিল, যি চুক্তিত 1965 চনৰ ভাৰত পাকিস্তান যুদ্ধ হৈ গ'ল, 1971 চনতো ভাৰত পাকিস্তানৰ যুদ্ধ হৈ গ'ল, 1999 চনতো ভাৰত পাকিস্তানৰ যুদ্ধ হৈ গ'ল। সেই চুক্তিত ইমান দিনে কিন্তু ভাৰতে হাত দিয়া নাছিল, কাৰণ ভাৰতে জানিছিল সেই চুক্তি যদি হাত দিয়া হয় তেনেহ'লে তেওঁলোকৰ আন সমস্যাবোৰৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। কাৰণ সেয়া সেনাৰ মাজত যুদ্ধ, সেই সেনাৰ মাজত যুদ্ধত সাধাৰণ মানুহৰ মাজলৈ কোনো লৈ যোৱাৰ প্ৰৱণতা নাই, সাধাৰণ মানুহ ইয়াত কোনো কাৰণতে জড়িত নহয়। কিন্তু এইবাৰ যি পেহেলগাম কাণ্ড হ'ল, তাৰ আগতেও যি 2-এটা কাণ্ড সংঘটিত হ'ল, তাত সাধাৰণ মানুহ জড়িত থকাৰ কথা আছে। মানে সেই সাধাৰণ মানুহে পাকিস্তানৰ একাংশ লোকে সেই সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি আছে, নহ'লে এই সন্ত্ৰাসবাদীবোৰে ইমান সাহসেৰে ইমান মুকলিভাৱে এনেধৰণৰ কামবোৰ কৰি থাকিব নোৱাৰে। আৰু সেই সন্ত্ৰাসবাদীক সিন্ধু নদীৰ পৰা বৈ যোৱা পানীৰেই খেতি বাতি কৰি সেই খেতি বাতিৰ ফল মূল শস্য সেই সন্ত্ৰাসবাদীক খুৱাই থকা হৈছে। এয়া হৈছে সাধাৰণৰ ওপৰত আক্ৰমণ, সাধাৰণ জনতাৰ ওপৰত আক্ৰমণ। ইমান দিনে সেনাবাহিনীৰ যুদ্ধবোৰত ভাৰতে হস্তক্ষেপ কৰা নাছিলে এই সিন্ধু চুক্তিত, কিন্তু এতিয়া যিহেতু সাধাৰণ লোকৰ সৈতে এই বিষয়টো জড়িত হৈ পৰিল, সাধাৰণ লোকৰ প্ৰাণ লৈ ল'লে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে, তাৰ বাবেহে উপায়ন্তৰ হৈ এই চুক্তিত ভাৰতে হাত দিব লগা হৈছে। আৰু এই চুক্তিত হাত দিয়াৰ লগে লগেই পাকিস্তান কঁপিবলৈ ধৰিছে। পাকিস্তানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ এতিয়া
কম্পমান আৰু মুখেৰে মাত নোহোৱা হৈছে শ্বাহবাজ শ্বৰীফৰ আৰু সেইগৰাকী শ্বাহবাজ শ্বৰীফৰ এজন বিশেষ বৈদেশিক সচিব নাম হৈছে বৈদেশিক উপদেষ্টা ক্ষমা কৰিব শ্বাহবাজ শ্বৰীফৰ বৈদেশিক উপদেষ্টা সৰতাজ আজিজে সিন্ধু চুক্তি বাতিল কৰি পানীৰ অধিকাৰ কাঢ়ি নিয়া বিষয়টো আন্তৰ্জাতিক মঞ্চলৈ নিয়াৰ এটা আখৰা আৰম্ভ কৰিছে আৰু তাতেই ব্ৰহ্মপুত্ৰ প্ৰসংগটো টানি আনিছে আৰু সেই ব্ৰহ্মপুত্ৰ প্ৰসংগটো এনেধৰণে কোৱা হৈছে সিন্ধু চুক্তি বাতিল হলে উৎপত্তি স্থলত ব্ৰহ্মপুত্ৰত বান্ধ দিয়াৰ এটা যুক্তিযুক্ত কাৰণ পাব বুলি চীনক উচতাইছে ৰাষ্ট্ৰপতিৰ ক্ষমা কৰিব পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বৈদেশিক উপদেষ্টা সৰতাজ আজিজে মানে ব্ৰহ্মপুত্ৰৰ কথাটো এনেধৰণেই সৰতাজ আজিজে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বৈদেশিক উপদেষ্টাই টানি আনিছে আৰু কালি যিখন বৈঠক অনুষ্ঠিত হৈছিল পাকিস্তানৰ জাতীয় নিৰাপত্তা কমিটিৰ বৈঠক আৰু সেই পাকিস্তানৰ জাতীয় নিৰাপত্তা কমিটিৰ বৈঠকখনতেই চীনক উচতাই জুল খোৱাৰ ফন্দি ৰচিছে ইছলামাবাদে এতিয়া এই বিষয়টোক চাওক কোনফালে নিবলৈ চেষ্টা কৰি আছে পাকিস্তানে মানে পাকিস্তানে দেখিছে এতিয়া কোনো প্ৰকাৰে আমি নোৱাৰি এনেধৰণৰ এটা পথ বাছি লৈছো য'ত ভাৰতৰ ক্ষতি হয় আৰু এই ভাৰতৰ ক্ষতি কৰিবলৈ পাকিস্তানে কোন বাটটো কেনেধৰণে বাট মিলাইছে আমি সকলোৱে জানো শেহতীয়াকৈ পাকিস্তানৰ আৰু চীনৰ মাজৰ সম্পৰ্ক এটা সুদৃঢ় হৈছে আৰু সেই পাকিস্তানে ধাৰাবাহিকভাৱে এনেধৰণৰ কুৎসা ৰচনা কৰি আছে আৰু শেহতীয়াকৈ বাংলাদেশৰ যিগৰাকী অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা সেই মুখ্য উপদেষ্টাগৰাকী ভাষ্য মুখ্য উপদেষ্টাগৰাকীৰ কাৰ্য কাৰখানা মুখ্য উপদেষ্টাগৰাকীৰ কাষত পাকিস্তানৰ পৰা যোৱা সেনা বিষয়াৰ উপস্থিতি বা ISIৰ বিষয়াৰ উপস্থিতি এইবোৰ বাংলাদেশত সঘনাই দেখিবলৈ পোৱা গৈ আছে মানে পাকিস্তানে চাৰিওফালৰ পৰা চেষ্টা কৰি আছে ভাৰতক অস্থিৰ কৰাৰ এয়া এটা দীৰ্ঘম্যাদী পৰিকল্পনা এদিনৰ পৰিকল্পনা নহয় আৰু সেই দীৰ্ঘম্যাদী পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে তেওঁলোকে যিকোনো পথ বাছি ল'ব পাৰে আৰু শেহতীয়া এই সন্ত্ৰাসবাদী কাৰ্যকলাপ পেহেলগামত আৰু এতিয়া যেতিয়া সিন্ধু চুক্তি স্থগিত কৰা হ'ল তাৰ পাছতেই অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত যি ব্ৰহ্মপুত্ৰ কেৱল অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণ বুলি ক'ব পাৰি সেই ব্ৰহ্মপুত্ৰৰ ওপৰত চকু দিয়া হৈছে আৰু সেই ব্ৰহ্মপুত্ৰক ভেটা দিয়াৰ বাবে যি বৃহৎ বৃহৎ বান্ধ ইতিমধ্যে নিৰ্মাণ হৈ আছে চুবুৰীয়া ৰাষ্ট্ৰত সেইবোৰৰ প্ৰসংগ টানি আনিছে এতিয়া পাকিস্তানৰ এইবোৰেই হৈছে কুৎসা ৰচনা কৰাৰ কৌশল এইবোৰেই হৈছে নিদৰ্শন জ্বলন্ত উদাহৰণ পাকিস্তান কিমান তললৈ যাব পাৰে এফালে নিজেই সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিব সন্ত্ৰাসবাদীক উদগনি দিব তেওঁলোকৰ দেশখনৰ জেনেৰেলে পোনপটীয়াকৈ এই কথা উল্লেখ কৰিব তাকো এখন বিনিয়োগ সন্মিলনত যে হিৰাই বা ৰক্তবাহী নলী জম্মু কাশ্মীৰ তেওঁলোকৰ তেনেধৰণে প্ৰভোগ কৰিব আৰু সেই প্ৰভোগ কৰাৰ পাছতে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হ'ব কিন্তু তাৰ পাছতো পাকিস্তানে নিজৰ দুখ দেখা নাপায় নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰি থাকে এয়া হৈছে পাকিস্তান যাৰ বাবে পাকিস্তানৰ বদনাম ইমান গোটেই বিশ্বত সকলোৰে মনত আছে টুইন টাৱাৰ ধ্বংস কৰাৰ পাছত ওছামা বিন লাডেনে আহি পাকিস্তানতে আত্মগোপন কৰি আছিল প্ৰশ্ৰয় দিছিল পাকিস্তানে আফগানিস্তান অশান্ত কৰিবলৈ পাকিস্তানে চেষ্টা কৰিছিল বহুত উদাহৰণ আছে সন্ত্ৰাসবাদ কেনেধৰণে শিপাই আছে পাকিস্তানৰ সাধাৰণ জনতাও অতিষ্ঠ যিসকলৰ সন্ত্ৰাসবাদৰ সৈতে দূৰ দূৰলৈকে কোনো ধৰণৰ সম্পৰ্ক নাই তেনেধৰণৰ মানুহো পাকিস্তানত আছে যিসকল প্ৰকৃত অৰ্থত মানৱ প্ৰেমী মানৱ দৰদী সেই লোকসকলেও আনকি পাকিস্তানক লেইলেই চেই কৰি থাকে নিজৰ দেশৰ মানুহে লেইলেই চেই কৰে পাকিস্তানক সেইখন পাকিস্তানৰ চৰিত্ৰ আৰু বুজিবলৈ বাকি নাই আৰু সেই পাকিস্তানে এতিয়া অসমৰ ব্ৰহ্মপুত্ৰৰ প্ৰসংগত আনি আনিছে স্বাভাৱিকতেই অৱশ্যে ভাৰত চৰকাৰে এই কথাবোৰক গুৰুত্ব দিয়া নাই 6 দফীয়া প্ৰত্যাঘাতৰ বাবে সাজু হোৱা নৰেন্দ্ৰ মোদী চৰকাৰে কেৰেপ কৰা নাই ইছলামাবাদৰ এনেধৰণৰ কুট কৌশলক তেজ আৰু পানী একেলগে বব নিদিয়াৰ সিদ্ধান্তৰ পৰা এখোজো পিছুৱাব বিচৰা নাই বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যিখিনি আমাৰ হাতলৈ তথ্য আহিছে কাৰণ 9 বছৰ আগতেই প্ৰধানমন্ত্ৰীয়ে কৈছিল যে তেজ আৰু পানী একেলগে বব নোৱাৰে আৰু সেইটো এতিয়া হৈছে তোমালোকে সন্ত্ৰাসবাদ বিয়পাই আমাৰ সাধাৰণ মানুহৰ তেজেৰে লুতুৰি পুতুৰি হয় আমাৰ সাধাৰণ মানুহৰ তেজেৰে নদী বুৱাবা আৰু আমি তোমালোকক পানী দি থাকিম সেইটো কেতিয়াও হ'ব নোৱাৰে সেইটো কেতিয়াও সহ্য হ'ব নোৱাৰে আৰু সেই নিৰ্দিষ্ট স্থিতিৰ পৰা এতিয়াও অলপ আঁতৰি বা পিছুৱাই আহিব বিচৰা নাই ভাৰত চৰকাৰ আৰু স্বাভাৱিকতে গুৰুত্বপূৰ্ণ হ'ব আগন্তুক দিনবোৰ আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাওক পৰৱৰ্তী সময়ত